1 ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাহৰি মাংসৰ দাম। মহানগৰীত বিক্ৰী কৰা গাহৰিসমূহ কাটিব লাগিব নিৰ্দিষ্ট স্থানত। পাঞ্জাৱৰ স্থিত পশুধন নিগমৰ পৰ্ক লোটাছ হাউচত কাটিব লাগিব গাহৰি। প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব 1200 টকা। 1 ফেব্ৰুৱাৰীৰ পৰা পৰ্ক লোটাছ হাউচত কাটিব লাগিব গাহৰি, ফলত বাঢ়িব গাহৰি মাংসৰ দাম। সমান্তৰালকৈ একাংশ থলুৱা যুৱকৰ উপাৰ্জনৰ পথ হেৰুৱাৰো উপক্ৰম ঘটিছে। বিষয়টোক লৈ জিএমচিৰে আলোচনাত মিলিত হ'ল সদৌ গুৱাহাটী পাইকাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থা। জানিব পৰা মতে পৰ্ক লোটাছ হাউচত আছে বহুকেইটা সমস্যা। এই লোটাছ হাউচত ৰখা হৈছে বহুকেইটা বেমাৰী গাহৰি। ফলত ব্যৱসায়ীসকলে গাহৰি কাটিবলৈ আনিলে বেমাৰী গাহৰিৰ পৰা বীজাণু বিয়পাৰো সম্ভাৱনা আছে। ইয়াতে কাটিব লাগিব, দোকানত বিক্ৰী কৰিব লাগিব আৰু কাটা মৰাৰ হৈ কেনে এটা তেওঁলোকে প্ৰাইচ কৈছে যিটো নেকি পচিবল নহয়। অৰ্থাৎ আমাৰ যদি এটা গাহৰি চাফ কৰোঁতে যদি যায় ধৰক খুব বেছি 200 বা 300, ইয়াত আমি ভৰিব লাগিব মিনিমাম 1200 টকা। ঠিক আছে, গাহৰিৰ দামটো বাঢ়ি যাব। আৰু ইয়াতে এই যে তেওঁলোকে যে ৰাখিছে এইবিলাক বেমাৰী গাহৰি, ইয়াতে আমাৰ গাহৰিটো যেতিয়া আনিব, আমাৰ গাহৰিটোতোন বীজাণুটোতোন বিয়পাৰ লগে লগে তেওঁলোকে সেই গাহৰিটো চাইড কৰাই দিব। অৰ্থাৎ সেইটো ৰিজেক্ট কৰি দিব, তেওঁলোকে বিক্ৰী কৰিব, তেওঁলোকে 400 টকাত বিক্ৰী কৰি দিব, সেইটো বেলেগ কথা। ইয়াতে আপোনালোকে নিজে গ'লে দেখিব যে ইয়াত বেমাৰ লাগি আছে গাহৰি। 45 দিনৰ আগত এটা গঁৰালত বেমাৰ লাগি থকাৰ পিছত 45 দিনলৈকে বেলেগ গাহৰি সোমাব নালাগে। কিন্তু তেওঁলোকে নিজেই বীজাণুমুক্তৰ পাঠ পঢ়াই নিজেই এনেকে যদি আমাক অসমখনক বীজাণু এখন অসমলৈ যদি ঠেলি দিয়ে, আমাৰতো ক'বলগীয়া একো নাই। আৰু স্বাৱলম্বী হোৱাৰ একমাত্ৰ উৎকৃষ্ট উপায় মানে বৰ্তমান, কিন্তু বৰ্তমান আপোনালোকে গম পাব ইয়াৰ পিছত ধৰক আমি যিমানখিনি আছো, আমি বগা গাহৰি বা তেনেকুৱা বাহিৰৰ গাহৰি আমি গুৱাহাটীত আমি এলাওৱে নকৰোঁ। আমি অসমীয়াখিনিয়ে উন্নতি কৰি থাকিব বিচাৰোঁ, তেনেকৈ আমি আগবাঢ়িব খোজোঁ। কিন্তু